গুৱাহাটীৰ সৰুসজাই বিমল কাৰ্ছত মুকলি হ'ল টাটা মটৰ্ছৰ নতুন এল্ট্ৰছ বাহন। অত্যাধুনিক সা-সুবিধা থকা বাহনখনত সুৰক্ষাৰ দিশত দিয়া হৈছে অধিক গুৰুত্ব। তিনিটা ৰঙত উপলব্ধ বাহনখনত গ্ৰাহকে পাব 360 ডিগ্ৰী কেমেৰা ভিউ। ভইচ কমাণ্ড, ছানৰুফৰ সুবিধা থকা বাহনখনৰ প্ৰাৰম্ভিক মূল্য 6.8 লাখ। পেট্ৰল ডিজেল চালিত শক্তিশালী ইঞ্জিনযুক্ত বাহনখনে গ্ৰাহকৰ সঁহাৰি লাভ কৰিব বুলি আশাবাদী বিমল কাৰ্ছ কৰ্তৃপক্ষ। এল্ট্ৰছ যিটো প্ৰডাক্ট আপোনালোকে জানে মাৰ্কেটত ইয়াৰ আগৰ পৰাই এল্ট্ৰছ গাড়ীখন চলি আহিছে, ছাকচেছফুল গাড়ী হয়। আৰু আজিৰ ডেটত যিখন এল্ট্ৰছ লঞ্চ হৈছে সেইখন পুৰণা যিখন মানে এল্ট্ৰছ তাৰে এটা নতুন লুকছ, এটা নিউ ফেচলিফ্ট মডেলটো লঞ্চ কৰা গৈছে, য'ত আপ টু মাৰ্ক ফিচাৰ্ছ এক্সটাৰ্নেল আপোনাৰ যিটো লুকছ চব বস্তু চেঞ্জ কৰা গৈছে। প্ৰাইজৰ যদি কথা কওঁ, আপোনাৰ প্ৰাইজ আপোনাৰ মাত্ৰ 6.89 লাখৰ পৰা গাড়ীখন ষ্টাৰ্ট হৈ যাব। এল্ট্ৰছ যিখন নতুন আহিছে আৰু 11 লাখলৈকে বিভিন্ন টপ ভেৰিয়েণ্ট আপোনাৰ আহি যাব, বিভিন্ন ভেৰিয়েণ্ট বেলেগ বেলেগ আপোনাৰ প্ৰাইজ আহিব। আৰু গাড়ীখনৰ ফিচাৰ্ছৰ যদি কথা কওঁ, আপোনাৰ ভইচ কমাণ্ড, আপোনাৰ ভইচ এছিষ্ট, আপোনাৰ ছানৰুফ আছে, যিটো লাক্সাৰী গাড়ীবিলাকত থাকে আপুনি অভাৰ ভইচ আপুনি কমাণ্ড কৰিব পাৰে আপোনাৰ ছানৰুফখন কেনেকৈ অপাৰেট হ'ব। আপোনাৰ এণ্ড্ৰইড অটো, আপোনাৰ এপল কাৰপ্লে আছে, উইদাউট আপোনাৰ ৱেৰ বা কেবুল নোহোৱাকৈ আপুনি আপোনাৰ মোবাইলটো জাষ্ট থৈ দি নিজে মোবাইলে চাৰ্জ লৈ ল'ব। ঠিক আছে, আপোনাৰ তাৰ লগতে আপোনাৰ কানেক্টেড টেইল লেম্প আছে, যিটো আজিৰ ডেটত এটা মানে আপোনাৰ খুব ধুনীয়া ফিচাৰ্ছ হয়, এক্সটাৰ্নেল যিটো লুকছ বেছি এনহেঞ্চ কৰে। আপোনাৰ ছেফটিটোৰ ক্ষেত্ৰত আগৰ পৰাই 5 ষ্টাৰ ৰেটিং পোৱা গাড়ী হয় এল্ট্ৰছখন। আপোনাৰ যিটো ইনফৰ্টমেণ্ট ছিষ্টেম আছে, মিউজিক ছিষ্টেম, যিটো আজিকালি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক খুবেই মানে আকৰ্ষণ অনুভৱ কৰে মিউজিক ছিষ্টেমটো লৈ পেলাই। 26.3 চেণ্টিমিটাৰৰ আপোনাৰ ডাঙৰ ডিছপ্লে আহিছে, য'ত আপোনাৰ খুব হাৰমানৰ ছিষ্টেম হয়, খুব ধুনীয়া মিউজিক ছিষ্টেম হয়, খুব ধুনীয়া চাউণ্ড আউটপুট হয়। ইয়াৰ লগতে যিটো ডিজিটেল মানে ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ, য'ত আপোনাৰ সাধাৰণতে গাড়ীৰ স্পীড, মাইলেজ, আপোনাৰ ফুৱেল যিবিলাক এনালগবিলাক দেখুওৱা থাকে, সেইটো সম্পূৰ্ণ ডিজিটেলাইজ হয়। আৰু সেইটো 26.3 CMৰ আপোনাৰ ডিজিটেল ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ আপোনাৰ দিয়া হৈছে। আৰু ইয়াৰ বাহিৰেও গাড়ীখনত 360 ডিগ্ৰী আপোনাৰ কেমেৰা দিয়া আছে। আপুনি ভিতৰত বহিয়ে গাড়ীখনৰ চাৰিওফালে ক'ত কি আছে আপুনি চাব পাৰে, অবজাৰ্ভ কৰিব পাৰে, যিটো আজিৰ এটা ছফিষ্টিকেট আপোনাৰ ফিচাৰ্ছ হয়। আৰু এইটো ছেগমেণ্টৰ গাড়ীত এইখনে প্ৰথম।